এয়া ৰাজস্থানৰ দেশী গৰু এটা সাৰ এটা এইটো তাৰ ৱেইট চাক তাৰ মানে শৰীৰৰ গঠন চাক কেনেকুৱা ধৰণৰ মানে ইমান ডাঙৰ গৰু এটা তো বেচিকেলি ইয়াতে ৰাঠি টাইপৰ গৰু পায় ৰাঠি গিৰ গুজৰাটত বেছিকৈ পোৱা যায় তথাপি ইয়াতো ক'ৰবাত দেখিবলৈ পোৱা যায় কিন্তু বেছিকৈ ৰাঠি নাচলৰ গৰু ইয়াতে পোৱা যায় তো এইটো গৰুটোৰ মানে শৰীৰৰ গঠন চাক আৰু ইয়াতে বেছিভাগ এনেকুৱা মানে গৰুবিলাকে পোৱা যায় যিবিলাকে মানে ভাল মানে গাখীৰ উৎপাদন দিয়ে আৰু সিহঁতৰ শৰীৰৰ মানে গঠনো বহুত ডাঙৰ হয় সচৰাচৰ আমাৰ অসমত পোৱা গৰুবিলাকতকৈ এইবিলাক গৰু বহুত ডাঙৰ বহুত ওখ হয় আৰু ইহঁতৰ গাখীৰৰ মানে দেশী গৰু হ'লেও ইহঁতৰ গাখীৰৰ পৰিমাণটো বহুত ডাঙৰ হয় এয়া ৰাজস্থানত দেশী গাই এয়া হৈছে ৰাঠি নাচলৰ গাই চাক গৰুৰ কোৱালিটি চাক এয়া ৰাঠি গিৰ এইবিলাক নাচলৰ গৰু ইয়াতে